নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান একদম হাতৰ শালত বোৱা পিয়ৰ টচ কটনৰ যোৰা। টচ কটনৰ বহুত ডিমাণ্ড, গৰম আহি আছে, বহাগৰ বিহু আহি আছে, গতিকে আমি টচ কটনৰ লাইট কালাৰত চিম্পুল ধুনীয়া যোৰা মানে দহি কৰা আছে আপোনালোকলৈ লৈ আহিছোঁ। এইযোৰ লেভেণ্ডাৰ কালাৰত মাল্টি কালাৰ ফুল থকা, মেখেলাত ওপৰলৈকে ফুল আছে, ধুনীয়া যোৰা। আহক পিন্ধক আৰু ফূৰ্তি কৰক। এইযোৰ বিৰাট ধুনীয়া এটা যোৰা হয়। এখন মেখেলা হৈ গ'ল টচ কটনৰ যোৰা। ইয়াত লিমিটেড ষ্টকত মই আপোনালোকক কোৱান্টিটি দেখাম, ষ্টক বহুত আছে। আৰু এইযোৰ দেখাইছোঁ গ্ৰে কালাৰত মাল্টি কালাৰ, য়েলো আৰু পিংকৰ কম্বিনেশ্যন আছে। গ্ৰে কালাৰত মাল্টি কালাৰ ফুল আছে, পিয়ৰ টচ কটনৰ যোৰা, হেণ্ডমেড। টচ কটন বুলি কওঁতে বহুত মানুহ চাগে ভাবিছে কিনো টচ কটন মানে কি? মানে ইয়াৰ দীঘল সূতাটো কটন থাকিব, ইয়াৰ বাণীত যিটো সূতা মৰা আছে পিয়ৰ টচ মৰা আছে। 50 টচ 50 কটন, বাট সেইকাৰণে আপোনাক টচ কটন বুলি কোৱা হয়। যিসকলে জানে তেওঁলোকক এইটো কথা কোৱা নাই। আৰু এইটো কলকা বুজাইনৰ বুটা কৰা আছে, আচলত এনেকুৱা ধুনীয়া ডিজাইন কৰা আছে, বিৰাট কমফৰ্টেবল হ'ব, বিহুত পিন্ধিবলৈ একদম মজা হ'ব। আৰু বিয়াত এইটো কাপোৰ বিয়াতো পিন্ধি যাব পাৰিব, খুব চোকা গৰমতো পিন্ধিলেও আপোনাৰ অশান্তি নালাগে মানে। আৰু এইযোৰ স্কাই ব্লুত দেখাইছোঁ আন এক যোৰা, খুব ধুনীয়া এটা পিয়ৰ টচ কটনৰ যোৰা। এইটো ৰিজনেবল ৰেটত পাব। দাম জানিবলৈ মোৰ ওপৰত দিয়া নম্বৰটোত যোগাযোগ কৰিব। আৰু যদি অফলাইন দোকানলৈ আহিব বিচাৰিছে, যিমান পাৰে সোনকালে আহি মন পচন্দৰ কাপোৰকেইযোৰ ক্ৰয় কৰক। গতিকে মই ভিডিঅ'টো জাষ্ট এটা দুটা ডিজাইন দেখাই আপোনালোকক আভাসহে দিছোঁ। মনৰ পচন্দৰ কাপোৰযোৰ ফিজিকেলি চাই ল'বলৈ হ'লে আপোনালোকে পাৰিলে আমাৰ ষ্ট'ৰ ভিজিট কৰক। এইটো এটা ৰ'জ গ'ল্ড কালাৰত টচ কটনৰ যোৰা হয়, ৰ'জ গ'ল্ড কালাৰ, বিৰাট ধুনীয়া হয়। এইটো চাওক, এখন চাদৰখন হয় আচলতে এইটো, আৰু এখন ইয়াৰ মেখেলা। তাৰ পিছত দেখাইছোঁ এযোৰ ৰয়েল ব্লু কালাৰত। মই সোনকালে 2-3 মিনিটত আপোনালোকক সৰু ভিডিঅ' দেখাই আমাৰ ওচৰত থকা কালেকশ্যনৰ এটা আভাস দিছোঁ। এইযোৰ ৰয়েল ব্লু কালাৰত য়েল্লো আৰু হোৱাইট ফুল কৰা আছে। এখন ইয়াৰ মেখেলা, বহুত ধুনীয়া হয়। এইযোৰ চাওক। গতিকে নতুন কালেকশ্যন আৰু বহুত ধুনীয়া আইটেম আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে পলম নকৰিব আৰু আহি আমাৰ আগতীয়াকৈ বিহু আৰু বিয়াৰ বজাৰ কৰিব পাৰিব। ধন্যবাদ।